এইটো কি এবাৰ এটা ডাঙৰকৈ হাত চাপৰি আচলতে আজি হয় আপোনাক অভিনন্দন থাকিলে আপোনালৈ শুভেচ্ছা থাকিলে আৰু আজি আচলতে আমি মেন অফ দ্য মেটচ নহয় মেন অফ দ্য মেটচ হৈছে এখেত গতিকে ধন্যবাদ বহুত বহুত ধন্যবাদ জোনা কৰে ৰাতি অসমীৰে মাতি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি দুহাতে সাবতি ধুনীয়া মালতী হৰে এইখন মোৰ তেনে নিতে নিতে আনে নতুন সপোন আমাৰ গাঁৱৰে সৰজুৰিতে তৰাই ধেমালি কৰে নমস্কাৰ সকলোলৈ মই বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে ইয়াত উপস্থিত থকা জ্যেষ্ঠসকলক মই সন্মান জনাইছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আচলতে আজি মঞ্চখন যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে প্ৰথমতে ক'ব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আছোঁ আৰু সদায় থাকিম এইকাৰণে থাকিম কাৰণ আচলতে সদৌ অসম ছাত্ৰ সন্থাই যেনেকৈ অসমক ভাল পায় অসমীয়াক ভাল পায় অসমীয়া ভাষাক ভাল পায় অসমীয়া ভাষা সংস্কৃতিক ভাল পায় তেনেকৈ আমি সকলোৱে ভাল পায় তেনেকৈ ময়ো ভাল পাওঁ গতিকে যেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বাবে অসমীয়াৰ হকে মাত মাতি যাব অসমীয়া ভাষা সংস্কৃতিৰ বাবে ৰক্ষাৰ বাবে মাত মাতি যাব তেতিয়ালৈকে আমি সদায় সদৌ অসম ছাত্ৰ সন্থাৰ লগত থাকিম আজি অলপ আগতে অৱগত হ'লোঁ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ডাঙৰীয়া সমীৰণ ফুকন ডাঙৰীয়া তেখেতলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেত নিশ্চয় এতিয়া নাই তেখেত অকণমান বেলেগ ধৰণৰ পৰিৱেশত আছে এতিয়া আজি তেখেতৰ আচলতে খুব আছে এবাৰ এটা ডাঙৰকৈ হাত চাপৰি আচলতে আজি হয় আপোনাক অভিনন্দন থাকিলে আপোনালৈ শুভেচ্ছা থাকিলে আৰু আজি আচলতে আমি মেন অফ দ্য মেটচ নহয় মেন অফ দ্য মেটচ হৈছে এখেত গতিকে ধন্যবাদ বহুত বহুত ধন্যবাদ আজি ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় মিউজিচিয়ানসকল তেওঁলোকক নিশ্চয় আপোনালোকে চিনি পায় আমি তেনেকৈ বহু অনুষ্ঠানত লগ পাই থাকোঁ খুবেই ছিনিয়ৰ্ছ হয় তেওঁলোক আৰু তেওঁলোকৰ সৈতে এনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাখনো মঞ্চত আমি আচলতে একেলগে পৰিৱেশন কৰাৰ সুযোগ পাওঁ আৰু এইখিনিতে মই তেওঁলোকৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি বিচাৰিছোঁ আমি আচলতে খুব ধুনীয়া এটা পৰিয়ালৰ নিচিনা আমি সকলোৱে এতিয়া যে গীতবোৰ গাম আমি কোনো ধৰণৰ আচলতে আগতে প্ৰেক্টিছ বা কোনো ধৰণৰ আমি চোৱাও নাই এতিয়া আমি একেবাৰে এই এক্সটেম্পৰ পাৰফৰ্মেঞ্চ বুলি কয় যে তেনেকুৱা ধৰণৰ হ'ব যি কি নহওক আমি গীতৰ মাজলৈ যাওঁ কি গাওঁ বাৰু হা কি গাওঁ এইটো কি বিহু আৰম্ভণিতে বিহু হ'লে দিগদাৰ হ'ব এইফালে কি গাওঁ জ্যোতি সংগীত অকণমান শুনিব নেকি জ্যোতি সংগীত শুনিব নেকি এটা স্থায়ী গাব বিচাৰিছোঁ এটা স্থায়ী গাম দেই চি শাৰ্প বেছি নাগাওঁ অকণমান গাম আৰু এই গীতটি সকলোৰে চিনাকি আৰু আচলতে এইখন মঞ্চৰ সুযোগ ল'ম কাৰণ আমি এনেকুৱা মঞ্চ বহুত কম পাওঁ কাৰণ যেতিয়াই ক'ৰবালৈ যাওঁ বিহু লাগে ডেফিনেটলি আমাক সকলোকে বিহু লাগে ফূৰ্তি কৰিব বিচাৰে যিহেতু কিন্তু কেতিয়াবা এই ধৰণৰ গীতবোৰ গাব মন যায় জ্যোতি সংগীত ৰাভা সংগীত কিয়নো এইসমূহ গীতৰ সংৰক্ষণ আমিয়ে কৰিব লাগিব নহয় জানো অকণমান গাম সকলোৱে মিলি গাম এটা স্থায়ী গাম দেই সেউজীয়া গীতি জানে নেকি কোনোবাই
সেউজীয়া সেউজীয়া গীতটি জানেনে অকণমান মোৰ ইনাৰ্ছত কমাই দিব নেকি লেভেলটো বনিয়া ইফালে আছে ইয়াতে ভলিউমটো আছে যে